নমস্কাৰ, মই ৰুবুল। আপোনালোকে চাই আছে জনসংবাদ অসম। আজি মহাত্মা গান্ধী মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত। সভাখন প্ৰাক্তন ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক নুৰ মফিদুল ৱাজিদ আৰু মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ শ্বেইখ ফখৰুদ্দিন আলী আহমেদৰ নেতৃত্বত অনুষ্ঠিত হয়। আগন্তুক নাগ ইনস্পেকশ্যনৰ লগত সংগতি ৰাখি আজি 5-3-2023 বৰ্ষত আমাৰ এলুমনাই এছ'চিয়েশ্যনৰ এটা সমাৰোহ আমি উদযাপন কৰিলোঁ। বিশেষকৈ এই এলুমনাই উদযাপনৰ ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ সঁহাৰি লাভ কৰা হৈছে। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান আমি নিশ্চয় পালন কৰিম, কাৰণ আমাৰ নতুনকৈ প্ৰভিঞ্চিয়েলাইজ হোৱা কলেজবিলাকৰ এটা বিশেষ চেলেঞ্জ মানে আগন্তুক নাগ ইনস্পেকশ্যন। সেই নাগ ইনস্পেকশ্যনত আন্তঃগাঁথনি বা আদি কৰি বিভিন্ন ক্ষেত্ৰত আমি কিছুমান বস্তু কৰিব লগা হৈছে। এই ক্ষেত্ৰত এলুমনাই এছ'চিয়েশ্যনটো বিশেষ প্ৰয়োজন, আৰু ইমান বছৰে আমি এই ধৰণৰ অনুষ্ঠান আমি পালন কৰিব পৰা নাছিলোঁ, বিশেষ অসুবিধাৰ বাবে। এইবাৰ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিশেষভাৱে সঁহাৰি পাইছে। আমাৰ যিটো নাগ ইনস্পেকশ্যন তেওঁলোকৰ লগত একেলগে সহযোগ কৰি যাতে আমাক এই বিশেষ চেলেঞ্জটো আমি লাভ কৰিব পাৰোঁ আৰু সকলোৰে সহযোগিতা পাব। আজি আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয় ইতিমধ্যে আমাৰ গঠন হোৱা এলুমনি এছ'চিয়েশ্যনৰ আহ্বানত আজি আমি এলুমনি কনভেনশ্যন, যিটো আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ বুলি কওঁ, আজি আমি আহ্বান কৰিছিলোঁ। খুব ভাল লাগিলে যে আমাৰ বিগত কালছোৱাত যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰী লাভ কৰি তেওঁলোকে সমাজত বিভিন্ন স্থানত গৈ তেওঁলোকে কিছুমানে হায়াৰ এডুকেশ্যনত তেওঁলোকে কৰি আছে, কিছুমানে শিক্ষকতা কৰি আছে, কিছুমানে ব্যৱসায়ী কৰিছে, কিছুমানে সমাজত ৰাজনৈতিক বা সামাজিক দিশলৈ আগুৱাই গৈ তেওঁলোকৰ নিজা কৰ্ম আৰম্ভ কৰিছে। আজি সেইসকল ছাত্ৰ ছাত্ৰী আমাৰ আহ্বানত মহাত্মা গান্ধী মহাবিদ্যালয়ত উপস্থিত হৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহখন সফলভাৱে ৰূপায়ণৰ কাৰণে তেওঁলোকে যি চেষ্টা কৰিলে, সেই চেষ্টাত আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। আৰু অনাগত দিনত আমি তেওঁলোকৰ পৰা এই আশা কৰোঁ যাতে মহাত্মা গান্ধী মহাবিদ্যালয়খন বঙাইগাঁও জিলাৰ ভিতৰত এখন উন্নতমানৰ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকে এনেধৰণে ভূমিকা পালন কৰে আৰু আমাক সহায় সহযোগিতা কৰিলে মই ভাবোঁ যে আমাৰ সন্মুখত যি নাগৰ এক্ৰিডেশ্যনৰ কাম আমাৰ চলি আছে, খুব সম্ভৱতঃ আমি ডিচেম্বৰ মাহত আমাৰ নাগ টিম আমাৰ মহাবিদ্যালয়লৈ আমি আমন্ত্ৰণ জনাম। তাৰ পাক মুহূৰ্তত আমি চিলভাৰ জুবলি আয়োজন কৰিম। গতিকে আজি এই দুটা কাৰ্যসূচীৰ কাৰণে আজিৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি আমাক অনুপ্ৰেৰণা সাহস দিলে, এই সাহসে আমাৰ মহাবিদ্যালয়ক আগুৱাই লৈ যাব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে এই চেগতে সম্পূৰ্ণ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আজি যিসকলে অনুপস্থিত আছে তেওঁলোককো আমি পৰৱৰ্তী পৰ্যায়ত তেওঁলোককো আমি নিশ্চয়কৈ আমন্ত্ৰণ কৰিম, আৰু সকলোৱে যাতে আমি লগ হৈ এই মহাবিদ্যালয়খন এখন সৰ্বাংগ সুন্দৰ মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰোঁ, সেয়াই আমাৰ কামনা বা আমি সেয়া আশা ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি কৰিছোঁ। ধন্যবাদ। কলেজত পৰা যিখিনি পাইছোঁ তাৰ কি যদি আমি কলেজখন দিব পাৰোঁ সেইটো আমাৰ গৌৰৱৰ কথা হ'ব। আৰু আমি আজি যিটো ছাত্ৰ সমাৰোহ আছিলে আপোনালোকে চাইছে, 3 কাৰ্যসূচী আছিল। আমাৰ বহুত সংখ্যক প্ৰায় 5 শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। আমি গোটেইজোৰা মিলিয়ে 3 কাৰ্যসূচী পালন কৰিলোঁ। সেই পুৰণা যেন স্মৃতি যেতিয়া আমি কলেজত পঢ়িছিলোঁ, সেই কলেজীয়া দিনবোৰৰ স্মৃতি আজি যেন নতুনকৈ অনুভৱ কৰিলোঁ। তাৰ কাৰণে আমি আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ এছ'চিয়েশ্যনৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে সভাখন মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ সদস্যবৃন্দ, অধ্যাপক অধ্যাপিকা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত শৈক্ষিক দিশত গঠনমূলক আলোচনা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত কৰা হয়।